অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ আৰু মাত্ৰ কিছু সময় পিছতেই পুনৰ কপি উঠিব মধ্য অসম সাজু হৈছে প্ৰশাসন সাজু হৈছে চৰকাৰ বুলডোজাৰ একশনৰ কাৰণে হাজাৰ হাজাৰ আৰক্ষী মুতায়ন কৰা হৈছে ইতিমধ্যে উচ্চস্থলী ৰাওনা হৈছে কেইবা শতাধিক লোক আৰু তাৰোপৰি প্ৰয়োজন হৈছে বুলডোজাৰ আৰু আৰক্ষী বাহিনী উপস্থিত হৈছে আৰু কেইবা শতাধিক লোকে ভাঙিব ঘৰ আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ প্ৰেজেণ্ট ফাৰ্ষ্ট অন টাইম কপি উঠিব মধ্য অসম ডাঙৰ খবৰ আহি পৰিছে মধ্য অসম কপাবলৈ সাজু হৈছে চৰকাৰ প্ৰশাসন চলিব বুলডোজাৰ একশন প্ৰশাসন সাজু হৈছে এফালৰ পৰা ভাঙি পেলোৱা হ'ব বেদখলকাৰীৰ বাসগৃহ উচ্চস্থলীলৈ ৰাওনা হৈছে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক ইতিমধ্যে উপস্থিত হৈছে আৰক্ষী বাহিনীৰ লোক তিনিটাকৈ স্থানত বাহৰ পাতিছে আৰক্ষী আৰু বৰ্তমান সময়ত কপাবলৈ সাজু হৈছে মধ্য অসম ঢিঙত 2000 বিঘা ভূমিত চলিব প্ৰশাসনৰ বুলডোজাৰ একশন দয়া নাই ক্ষমা নাই নীতি এফালৰ পৰা ভঙা হ'ব বেদখলকাৰীৰ বাসগৃহ কোনো কাৰণত ৰেহাই নাপায় বেদখলকাৰীয়ে ভাঙি দিয়া হ'ব বেদখলকাৰীৰ বাসগৃহ যিকোনো পৰিস্থিতি মোকাবিলা কৰিবলৈ সাজু কৰা হৈছে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী ঢিঙৰ চালনাবাৰী ভেৰভেৰী টুকটুকি আহোমগাঁও সমান্তৰালকৈ কেইবাখনো গাঁৱত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান কটহগুৰি ৰৌমাৰী বিল মৈৰাধ্বজ মাগুৰমাৰী বিলতো চলিব উচ্ছেদ অভিযান আৰু প্ৰশাসন সাজু হৈছে এনেকৈ বিলে বিলে আৰক্ষী গৈ উপস্থিত হৈছে হাজাৰ হাজাৰ আৰক্ষী বাহিনী উপস্থিত হৈছে আৰু এফালৰ পৰা ভাঙি দিয়া হ'ব বেদখলকাৰীৰ বাসগৃহ কোনো কাৰণত ৰেহাই নাপায় বেদখলকাৰীয়ে চৰকাৰে স্পষ্ট কৰিছে বেদখলকাৰীক শান্তিত থাকিবলৈ দিয়া নহ'ব আৰু বৰ্তমান সময়ত ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাই আছে আৰু এনেকৈ ঢিঙৰ ৰাজপথত দেখিবলৈ পোৱা গৈছে আৰক্ষী বাহিনী হাজাৰ হাজাৰ আৰক্ষী বাহিনী মুতায়ন কৰিছে যিকোনো পৰিস্থিতি ৰুধিবলৈ মুতায়ন কৰা হৈছে আৰক্ষী বাহিনী আৰু বৰ্তমান সময়ত শাৰী শাৰীকৈ বুলডোজাৰ ৰখোৱা হৈছে চৰকাৰী হালধীয়া বুলডোজাৰ ৰখাই দিয়া হৈছে আৰু কিছু সময় পিছতেই ভাঙি দিয়া হ'ব বেদখলকাৰীৰ বাসগৃহ আৰু মাত্ৰ কেইটামান ক্ষণ আৰু কেইটামান ক্ষণৰ পিছতেই কপি উঠিব মধ্য অসমৰ কেইবাটাও প্ৰান্ত এনেকৈ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে বুলডোজাৰৰ চৰকাৰী হালধীয়া বুলডোজাৰ একশনৰ কাৰণে প্ৰশাসন সাজু হৈছে পথাৰে পথাৰে বিলৰ দাঁতিয়ে আৰক্ষী গৈছে আৰক্ষীয়ে পৰ্যবেক্ষণ কৰিছে আৰু ঘৰৰ পৰা সকলোকে কোৱা হৈছে ওলাই যাওক আঁতৰি যাওক চৰকাৰী ভূমিত থাকিবলৈ দিয়া নহ'ব তৎসত্ত্বেও একাংশ বেদখলকাৰীয়ে দখল কৰি আছে চৰকাৰী ভূমি আৰু বৰ্তমান সময়ত চৰকাৰ প্ৰশাসন কঠোৰ হৈছে চৰকাৰে স্পষ্টকৈ কৈছে অবৈধ মিয়াক শান্তিত থাকিবলৈ দিয়া নহ'ব তাৰ কাৰণে উচ্ছেদ অভিযান চলোৱা হৈছে আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে এনেকৈ হাজাৰ হাজাৰ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে আৰু মাত্ৰ কেইটামান ক্ষণৰ পিছতেই মধ্য অসমৰ কেইবাটাও প্ৰান্তত কপি উঠিব শুনিবলৈ পোৱা যাব বুলডোজাৰৰ কোব চৰকাৰী হালধীয়া বুলডোজাৰ সাজু কৰা হৈছে সমান্তৰালকৈ সকলোকে জাননী জাৰি কৰোৱা হৈছিল সকলোলৈ জাননী প্ৰেৰণ কৰিছিল যে উক্ত সময়ৰ দিনত আঁতৰি যাওক চৰকাৰী ভূমিৰ পৰা তৎসত্ত্বেও একাংশ বেদখলকাৰীয়ে চৰকাৰী ভূমি দখল কৰি আছিলে আৰু বৰ্তমান সময়ত বুলডোজাৰ লৈ প্ৰশাসন সাজু হৈছে এফালৰ পৰা ভাঙি দিয়া হ'ব বেদখলকাৰীৰ বাসগৃহ দৃশ্যসমূহ দেখুৱাই আছো হাজাৰ হাজাৰ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে বিলে বিলে বিলৰ কাষে কাষে আৰক্ষী বাহিনী গৈছে আৰু এনেকৈ হাজাৰ হাজাৰ আৰক্ষী বাহিনী মুতায়ন কৰা হৈছে ডাঙৰ খবৰ আহি পৰিছে পুনৰ কপি উঠিব মধ্য অসম আৰু চৰকাৰ প্ৰশাসন তৎপৰ হৈছে মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কৈছিল অবৈধ মিয়াক শান্তিত থাকিবলৈ দিয়া নহ'ব আৰু বৰ্তমান সময়ত উজনিৰ পৰা নামনিলৈকে কেইবাটাও প্ৰান্তত চলিছে উচ্ছেদ অভিযান আৰু ঢিঙত চলিব উচ্ছেদ অভিযান আৰু মাত্ৰ কেইটামান ক্ষণৰ পিছতেই ঢিঙত চলিব উচ্ছেদ অভিযান দয়া নাই ক্ষমা নাই নীতি প্ৰশাসনে কাকো ৰেহাই নিদিয়ে চৰকাৰী ভূমি দখল কৰা কাকো ৰেহাই দিয়া নহ'ব মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে অসমীয়াৰ অস্তিত্ব ধ্বংস কৰাৰ যিসকলে ষড়যন্ত্ৰ কৰিছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ সমান্তৰালকৈ ৰাজ্যৰ জনগাঁথনি পৰিৱৰ্তন কৰিছে অবৈধ মিয়াই আৰু তাক ৰুধিব লাগে গতিকে তাৰ কাৰণে উচ্ছেদ অভিযান চলোৱা হৈছে সমান্তৰালকৈ অবৈধ মিয়াক অসমৰ পৰা বাহিৰ কৰোৱা হ'ব বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য প্ৰকাশ কৰিছিলে আৰু এনেকৈ কঠোৰ হৈছে প্ৰশাসন কঠোৰ হৈছে চৰকাৰ উজনি নামনি বৰাকৰ পিছত মধ্য অসমত চলিব সৰ্ববৃহৎ উচ্ছেদ অভিযান মধ্য অসমত সাজু হৈছে প্ৰশাসন মুখ্যমন্ত্ৰীয়ে এই কথা স্পষ্ট কৰিছিলে উজনি অসমতো চলিব উচ্ছেদ অভিযান উজনি অসমৰ কেইবাটাও প্ৰান্তত চলিব উচ্ছেদ অভিযান আৰু এইবাৰ মধ্য অসমৰ
কেইবাটাও স্থান চিনাক্ত কৰা হৈছে নগাঁও ধিং ৰূপহীয়া কলিয়াবৰ এইসমূহ স্থান চিনাক্ত কৰা হৈছে আৰু এইসমূহ স্থানত চলিব প্ৰশাসনৰ বুলডোজাৰ সকলো অবৈধ মিয়া আঁতৰি যাব লাগিব কোনো কাৰণত ৰেহাই নাপায় অবৈধ মিয়াই এনেকৈ দৃশ্যসমূহ দেখুৱাই আছোঁ এনেকৈয়ে ফিল্ডত দীঘলীয়া শাৰী বুলডোজাৰৰ চৰকাৰী হালধীয়া বুলডোজাৰ দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ বুলডোজাৰ আৰু বুলডোজাৰৰ কোব পৰিছে প্ৰতিটো অবৈধ বাসগৃহ দৃশ্যসমূহ দেখুৱাই আছোঁ বিশাল ফিল্ডত এনেকৈ শ হাজাৰ বুলি ক'লেও ভুল নহ'ব শতাধিক বুলডোজাৰ ৰখাই থোৱা হৈছে আৰু বুলডোজাৰ একশ্যনৰ কাৰণে সাজু হৈছে প্ৰশাসন এফালৰ পৰা চৰকাৰী বাসগৃহ চৰকাৰী ভূমিত থকা সকলো প্ৰতিষ্ঠান ভাঙি দিয়া হ'ব মছজিদ ভাঙি দিয়া হ'ব সকলো ভাঙি দিয়া হ'ব প্ৰশাসনৰ দয়া নাই ক্ষমা নাই নীতি মুঠতে চৰকাৰী ভূমি বেদখলমুক্ত কৰিব চৰকাৰ সাজু হৈছে চৰকাৰে মহাসংকল্প লৈছে সমান্তৰালকৈ প্ৰতিগৰাকী অসমীয়াকো মহাসংকল্প লোৱাৰ আহ্বান জনাইছিলে মুখ্যমন্ত্ৰীয়ে যদি এই সময়ত অসমীয়াই মহাসংকল্প নলয় তেন্তে আগন্তুক দিনত অসমীয়া জাতি সংকটত বুলি উল্লেখ কৰিছে অসমীয়াৰ বৈচিত্ৰ্য অসমীয়াৰ ধৰ্ম অসমীয়াৰ ভাষা সকলো বিপদত যদি এতিয়াই সজাগ নহয় তেন্তে আগন্তুক দিনত অসমত আটাইতকৈ ডাঙৰ সম্প্ৰদায় হ'ব মিয়া সম্প্ৰদায়ে অসমত ৰাজ কৰিব 2027 লোকপিয়লত অসমৰ আটাইতকৈ সৰ্ববৃহৎ সম্প্ৰদায় মিয়া সম্প্ৰদায় হ'ব বুলি মুখ্যমন্ত্ৰী আগবঢ়াইছে যদি এনেকুৱা হয় তেন্তে অসমতেই সংখ্যালঘু হ'ব অসমীয়া আৰু ইয়াৰ উদাহৰণ দিছে ধুবুৰীক লৈ ধুবুৰীত দেখিবলৈ পোৱা গৈছে ধুবুৰীত বৰ্তমান সময়ত অসমীয়া সংখ্যালঘু আৰু ধুবুৰীৰ দৰে পৰিস্থিতি অসমত নহ'বলৈ তাৰ কাৰণে চৰকাৰে চেষ্টা কৰাই আছে আৰু চৰকাৰে প্ৰতিটো স্থানৰ পৰা প্ৰতিটো উচ্চস্থলীৰ পৰা সকলোকে সজাগ কৰিছে যে অবৈধ মিয়াক প্ৰশ্ৰয় নিদিব আৰু বৰ্তমান সময়ত ধিঙত উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন আৰু মাত্ৰ কিছু সময় পিছতেই কঁপি উঠিব সমগ্ৰ মধ্য একচুৱেলি এইটো 4 ডেজৰ প্লান 16, 17, 19, 20 4 দিনত আমি 230 বিঘা মাটি এইখিনি ক্লিয়াৰ কৰিম আৰু ইয়াতে 565টা 565টা ইলিগেল ফিচাৰী বনাই থোৱা আছে গতিকে এইখিনি ফিচাৰীখিনি যেতিয়া আমি ডেমলিছ কৰি দিম তাৰপিছত নৰ্মেল ফ্ল' যোনটো পানী যোনফালে বৈ যায় অলৰেডি বহুত বছৰ ধৰি 8-10 বছৰ ধৰি যিহেতু বনাই আছে এই বৰষুণৰ পানীটো বৈ নাযায় বৈ নোযোৱাৰ কাৰণে বৃহত্তৰ লোকেল ৰাইজৰ তেওঁলোকৰ ইয়াতে যথেষ্ট প্ৰব্লেম হৈ আছে স্থানীয় ৰাইজৰে ডিমাণ্ড আছিলে যে এইখিনি আমি কৰি দিব লাগে বিল আমাৰ এইটো প্লান মতে আমি 5খন বিল লোৱা আছে ভেৰভেৰি বিল মাগুৰমাৰী বিল ৰৌমাৰী বিলো পাৰ্চিয়েলি হ'ব গেৰেকনি বিল হ'ব আৰু এইফালে চালনাবৰী হ'ব হয় এইবিলাকো আমাৰ প্লানতে আছে এইবিলাকতো ছাৰ্ভে কৰি থকা হৈছে ইতিমধ্যে এই বৃহত্তৰ অঞ্চলত আমি ড্ৰোন ছাৰ্ভে কৰিছোঁ ড্ৰোন ছাৰ্ভে কৰি আমাৰ প্ৰতিবেদন যুগুত কৰা হৈছে আৰু ভৱিষ্যতে এইখিনিও কৰা হ'ব আমাৰ একচুৱেলি এইটো 4 ডেজৰ প্লান 16, 17, 19, 20 4 দিনত আমি 230 বিঘা মাটি এইখিনি ক্লিয়াৰ কৰিম আৰু ইয়াতে 565টা 565টা ইলিগেল ফিচাৰী বনাই থোৱা আছে গতিকে এইখিনি ফিচাৰীখিনি যেতিয়া আমি ডেমলিছ কৰি দিম তাৰপিছত নৰ্মেল ফ্ল' যোনটো পানী যোনফালে বৈ যায় অলৰেডি বহুত বছৰ ধৰি 8-10 বছৰ ধৰি যিহেতু বনাই আছে এই বৰষুণৰ পানীটো বৈ নাযায় বৈ নোযোৱাৰ কাৰণে বৃহত্তৰ লোকেল ৰাইজৰ তেওঁলোকৰ ইয়াতে যথেষ্ট প্ৰব্লেম হৈ আছে স্থানীয় ৰাইজৰে ডিমাণ্ড আছিলে যে এইখিনি আমি কৰি দিম